100 টকাত আপোনাক কি লাগিব মাজত মাথৰো কেইটামান দিন বাকি আৰম্ভ হ'বলৈ গৈ আছে নলবাৰী জিলাৰ কামাৰকুছি আনন্দ অনাথ শিশুগৃহ নিৰ্মাণৰ সাহায্যাৰ্থে এখন বৃহৎ উপহাৰ কুপন খেল উক্ত উপহাৰ কুপন খেলখনত 15 টাকৈ আকৰ্ষণীয় উপহাৰ আগবঢ়াইছে প্ৰথম পুৰস্কাৰ আল্ট্ৰা ষ্টাৰ বাছ লগতে ফ'ৰ্চ ট্ৰেভেলাৰ মহিন্দ্ৰা থাৰ ট্ৰেক্টৰ বলেৰো পিকআপ ভান আৰু বহুতো আকৰ্ষণীয় উপহাৰ আৰু যদি এটা বহি আপুনি ল'ব বিচাৰে তেন্তে 3টা কুপন ফ্ৰী পাব আৰু মাত্ৰ কেইটামান কুপন হে আছে তেন্তে পলম নকৰি এতিয়াই ক্ৰয় কৰক অনলাইন যোগে টিকট ল'বলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে 8472923303 নম্বৰত আমাৰ আনন্দ অনাথ শিশু গৃহ নিৰ্মাণৰ সাহায্যতে উপহাৰ খেলখন অনুষ্ঠিত কৰা হৈছে এইখন খেল হ'ব আমাৰ আনন্দ অনাথ শিশু গৃহ বাকৰি কামাৰকুছি নলবাৰীত এই খেলখনত বৃহৎ উপহাৰ আপোনালোকলৈ আগবঢ়াইছে প্ৰথম আগবঢ়াইছে আপোনাৰ টাটা আল্ট্ৰা বাছ সেকেন্ড আগবঢ়াইছে আপোনাৰ মাৰুতি সুইফ্ট 3 নম্বৰত আগবঢ়াইছে আপোনাৰ বেলেনো পিকআপ ভ্যান 4 নম্বৰত মাৰুতি বেলেনো 5 নম্বৰত মহিন্দ্ৰা থাৰ 6 নম্বৰত এল্টো কেটেন 7 নম্বৰত মাৰুতি ৱেগনাৰ 8 নম্বৰত মাৰুতি ইকো ভ্যান আৰু 9 নম্বৰত হৈছে সোনালিকা ট্ৰেক্টৰ 10 নম্বৰৰ পৰা হৈছে ফ'ৰ্চ ট্ৰেভেলাৰ আৰু লগতে আপোনালোকে বুক প্ৰাইচ দিয়া আছে বুকত আপোনাৰ যদি আপোনালোকে এটা বুক ক্ৰয় কৰে মানে এনে 1300 টকা হয় 13টা পাত আছে 1000 টকাত আপোনালোকে বুকটো ক্ৰয় কৰিব পাৰিব এই 1000 টকাত আপোনালোকে বুকটো ক্ৰয় কৰি আপোনালোকে যদি বুক নাম্বাৰত জিকে তেতিয়াহ'লে আপুনি ই ৰিক্সাৰ গৰাকী হ'ব পাৰিব ই ৰিক্সা যদি নলয় আপোনালোকে কেছ পইচাও ল'ব পাৰিব আমাৰ সেইটো অপশ্যন দিয়া আছে বাৰু এইখিনি মই কৈছোঁ আৰু লগতে আপোনালোকে এই বৃহৎ উপহাৰ খেলখনৰ আপোনালোকৰ ভাগ্যবিলাক আপোনালোকে পৰীক্ষা কৰক 100 টকাতে আপোনালোকে আল্ট্ৰা ষ্টাৰ বাছ ল'বলৈ পাব আৰু লগতে মই অনলাইন ল'ব পাৰিব আৰু আপোনালোকে যদি স্থায়ীকৈ ল'ব খোজে বৰমা ছেকেণ্ড গেটত আপোনালোকে আমাৰ কাউণ্টাৰ দিয়া আছে তাতে আপোনালোকে টিকট ক্ৰয় কৰিব পাৰিব ইতিমধ্যে আমাৰ 3 লাখ মান টিকট মানে বিক্ৰী কৰা হৈছে বাকী কিছু টিকট আছে আৰু লগতে আমাৰ অনলাইন নাম্বাৰ দিয়া আছে অনলাইন নাম্বাৰসমূহ মই কৈ দিছোঁ অনলাইন নাম্বাৰত আপোনালোকে বুকিং কৰি ল'ব পাৰিব 7099135233 7896285548 এই দুটা নম্বৰত আপোনালোকে অনলাইন যোগে টিকট ল'ব পাৰিব নাম্বাৰটো পুনৰবাৰ কৈ দিব 7099135233 7896828548 এই দুটা নম্বৰত আপোনালোকে অনলাইন যোগে সংগ্ৰহ কৰিব পাৰিব এই খেলখন আপোনালোকে অনাথ শিশু গৃহ মানে যিবিলাক ল'ৰা ছোৱালীৰ মানে ঘৰ দুৱাৰ নাই এইবিলাকৰ কাৰণে আমি গৃহ নিৰ্মাণ কৰাৰ কাৰণে এই খেলখন অনুষ্ঠিত কৰিছোঁ আপোনালোকে এই খেলখন ধুনীয়া আছে আপোনালোকে টিকট সংগ্ৰহ কৰি শিশুবিলাকক থকাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে কোনদিনা খেলখন অনুষ্ঠিত হ'ব 20 জুলাই এইখন খেল আমাৰ 20 জুলাইৰ দিনৰ পোহৰত আৰম্ভ হ'ব দিনতে অনুষ্ঠিত কৰা হ'ব সকলোৱে খেলখন চাব পাৰিব অনলাইন যোগে সকলোৱে চাব পাৰিব নলবাৰীৰ পৰা সুৰতি বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম